এলাহে এজন মানুহক কেনেকৈ ধ্বংস কৰিব পাৰে জানেনে? এলাহ মানে এনে এটা বস্তু যিটোৱে আপোনাৰ জীৱনৰ সমস্ত গতিধাৰা সলাই দিব পাৰে। এলেহুৱা মানে এজন মানুহক শাৰীৰিকভাৱেও অসুস্থ কৰি তোলে। আজি আপোনাক এলাহৰ আধাৰতে কেইটামান কথা কম। আপোনাৰ বাবে এই ভিডিঅ'টো অতি দৰকাৰী হ'ব বুলি আশা কৰিলোঁ। যদি এইসমূহ লক্ষণ আপোনাৰ তাত আছে, অতি সোনকালে আঁতৰ কৰিবলৈ চেষ্টা কৰক। নহ'লে আপোনাৰ জীৱনটো অসাৰ্থক হ'ব পাৰে। আপোনাৰ এই লক্ষণৰ বাবে একো এটা কামতে আপুনি মনপুতি কাম কৰিব নোৱাৰিব। তাৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ, যদি আপুনি ফেচবুক চাই আছে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউব চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপুনি নিজৰ এটা মতামত দিবলৈ নাপাহৰিব। লগতে এটা লাইক কৰি দিব। এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ। আমি প্ৰথমে সুস্থ থাকিবৰ বাবে শাৰীৰিক ক্ৰিয়াকলাপ কৰিব লাগিব। যদিহে শৰীৰৰ ওপৰত গুৰুত্ব নিদিওঁ, আমি বিভিন্ন ৰোগৰ সন্মুখীন হ'ব পাৰোঁ। গতিকে প্ৰথমে নিজৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক। আমি সকলোৱে জানো যে এলেহুৱা জীৱনশৈলীয়ে আমাৰ স্বাস্থ্যৰ শত্ৰু। শাৰীৰিক কাৰ্যকলাপ কম হোৱাৰ লক্ষণ কিদৰে আমাৰ শৰীৰত দেখা দিয়ে আপুনি জানেনে? যদি নাজানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি আপুনি অনবৰতে ভাগৰুৱা অনুভৱ কৰে, তেতিয়া আপুনি গম পাব আপুনি শাৰীৰিকভাৱে অসুস্থ। আনহাতে যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ টোপনি যোৱাৰ পিছতো আপুনি শাৰীৰিকভাৱে সুস্থ নহয়, তেতিয়া গম পাব শাৰীৰিক ক্ৰিয়াকলাপৰ পৰা আঁতৰি আছে আৰু সেয়েহে আপুনি এনেধৰণৰ সমস্যাত ভুগিছে। ইয়াৰ আঁৰৰ কথা হ'ল আপুনি এলাহৰ বাবে আপুনি নিজৰ স্বাস্থ্যটোৰ যতনেই লোৱা নাই। গতিকে এলাহৰ বাবে নিজৰ জীৱনটোক তুচ্ছ হেয় প্ৰতিপন্ন কৰিছে। প্ৰথমে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু আপুনি তেতিয়াহে স্বাস্থ্যৰ যতন ল'ব পাৰিব যেতিয়া আপুনি এলাহ ভাৱ আঁতৰ কৰিব। আমাৰ বেছিভাগৰে এটা অভ্যাস আছে। আগদিনা নিশা আমি পুৱা 5 বজাত সাৰ পাবলৈ এলাৰ্ম দি থওঁ। ঘড়ীটোৱে নিজৰ কাম সঠিক সময়ত সঠিক ৰূপেই কৰে। এলাৰ্ম বাজি উঠাৰ লগে লগে আমি কাণত সোপা মাৰি নিতাল মাৰোঁ। এলাৰ্ম ক্লকৰ সংকেত ধ্বনি বন্ধ কৰি বাগৰ সলাই পুনৰ শুই পৰোঁ। পিছৰবাৰ সাৰ পাওঁতে দেখোঁ 8 বাজো। তাৰপিছত শুই উঠিয়ে আমাৰ হাহাকাৰ অৱস্থা। এয়া কিয় হয়? ইয়াৰ আঁৰত থাকে এলাহ। এই এলাহে আমাৰ দৈনন্দিন জীৱনত কমখন লটিঘটি কৰেনে? মানুহৰ কোনো এটা কাম সফল কৰি তোলাৰ ক্ষেত্ৰত এলাহে সদায় হেঙাৰ ৰূপে থিয় দিব পাৰে। আজি কৰিম, কাইলৈ কৰিম, ঠিক আছে, পিছত দেখা যাব, এতিয়া নগ'লেও, নাভাবিলেও বা নকৰিলেও চলিব ইত্যাদি ধৰণৰ মানসিকতাই যেতিয়া গা কৰি উঠে, তেতিয়াই এলাহে মূৰ দাঙি উঠিবলৈ সুযোগ পায়। এলাহ এক ধৰণৰ অৱসাদেই। এলাহ উদ্ভৱ হয় আৰামপ্ৰিয়তাৰ পৰা। বিচনাখনত শুই থাকিলে শুই থাকিম যেনেই লাগে, বহিলে বহি থাকিম যেনেই লাগে, অথবা টিভি চেনেলবোৰক অদল বদল কৰি চাই সময় নষ্ট কৰি ভাল পাওঁ। এলেহুৱা স্বভাৱটোৰ কাৰণেই আমি মন গ'লেও উঠি আহি কামত ব্যস্ত হ'ব নোৱাৰোঁ। এলাহে আমাক দমন কৰে, আমাৰ যথেষ্ট ক্ষতি কৰে। কিমান যে গুৰুত্বপূৰ্ণ কাম আমাৰ এলাহৰ বাবেই হৈ নুঠে। ই আমাক কৰ্মবিমুখ কৰি তোলে। ই আমাৰ মনৰ উৎসাহ নোহোৱা কৰি তোলে। মনত উৎসাহ নাথাকিলে কোনো কামতে আগুৱাই যাব নোৱাৰি। আলস্য বা এলাহ আচৰণ এবাৰ মনৰ ভিতৰত সোমাই গ'লে গোটেই জীৱনজুৰি আমাক পীড়িত কৰে। এতিয়া জানো আহক, এলাহক আমি কেনেদৰে চিৰদিনলৈ বিদায় দিব পাৰিম। প্ৰথমতে পুৱাই শুই উঠি জগিং, যোগাভ্যাস বা প্ৰাতঃভ্ৰমণ কৰিলে আলস্য ভাৱ আঁতৰে। দ্বিতীয়তে, এতিয়াৰ কাম এতিয়াই কৰিম বুলি মনটো ডাঠ কৰিব লাগে। তৃতীয়তে, এইখিনি সময়ত মই কামটো শেষ কৰিমেই বুলি কাম হাতত ল'ব লাগে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কামখিনি শেষ কৰাৰ মানসিকতা মনত বান্ধি লওক।
চতুৰ্থতে এবাৰ কিবা এটা কাম কৰাৰ সিদ্ধান্ত ল'লে সেইটো নকৰা পৰ্যন্ত অটল হৈ থাকিব পাৰিব লাগিব। পঞ্চমতে সুকোমল বিচনাখনে আমাক যিমান হাত বাউল দি মাতিলেও সেই আহ্বানক উপেক্ষা কৰিব পাৰিব লাগিব। ষষ্ঠতে যি ব্যক্তি সদায় প্ৰসন্ন চিত্তৰে থাকে তেনে ব্যক্তিক কেতিয়াও এলাহে আগুৰি নধৰে। সেয়েহে মনক সদায় প্ৰসন্ন চিত্তে ৰাখক। নিজে কৰি ভাল পোৱা কামত নিজকে ব্যস্ত ৰাখক। মানুহে এলাহ জয় কৰি কামত সফলতা লভিবলৈ নিজৰ মনটো ভালে থকা কামত মন দিয়ক। গতিকে মন কৰিলে আমি এলাহক জয় কৰিব পাৰোঁ। ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। লগতে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'সমূহ আগতে চাবলৈ আমাক ফ'ল' কৰক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।